বিজেপি গমনত থৰক বৰক কংগ্ৰেছ। সকলো ফালৰ পৰা এতিয়া টুকুৰা টুকুৰে খহিছে কংগ্ৰেছ। ভূপেন বৰাৰ পদত্যাগত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ভূপেন বৰাই তুলিছে ৰাজনৈতিক ধুমুহা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ দুবাৰৰ বিধায়ক ভূপেন বৰাৰ পদত্যাগৰ পাছতে এতিয়া সুনামি আহিছে অসমৰ ৰাজনীতিত। নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন থকাৰ সময়তে ভূপেন বৰাৰ পদত্যাগে জৰ্জৰিত কৰিছে কংগ্ৰেছক। অসমৰ ৰাজনীতিৰ সকলোতে কেৱল ভূপেন বৰাৰ প্ৰসংগ। ভূপেন বৰাক লৈ শাসক বিৰোধীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া। ভূপেন বৰাই জাতিৰ বিৰোধী অৱস্থান লৈছে। মোৰ বাবে এতিয়া তেওঁ আদৰ্শগতভাৱে জীয়াই থকা নাই। ভূপেন বৰাই নিজক বচাবলৈ বা ওপৰলৈ উঠিবলৈ হওক তেওঁ যি কৰি আছে সেয়া ভাল হোৱা নাই বুলি সকীয়াই দিলে বিধায়ক অখিল গগৈয়ে। মানে মোৰ এনেকুৱা লাগিছে যে মোৰ ঘৰৰ ককা এজন মৰি গ'ল। ভূপেন দাক বিশ্বাস কৰিছিলোঁ আৰু ভূপেন দাৰ এনেকুৱা আদৰ্শগত পতনটো মোৰ মৃত্যুৰ নিচিনাই লাগিছে। মানে ক্ৰিটিকেল পিৰিয়ডত একদম নিৰ্বাচনৰ আগত এনেকৈ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজক বচাবৰ কাৰণে হওক বা নিজক ওপৰলৈ উঠাবৰ কাৰণে হওক তেওঁ যিটো কৰিছে এইটো মই ভাবোঁ যে জাতিৰ বিৰুদ্ধে তেওঁ অৱস্থান লৈছে, মানুহৰ বিৰুদ্ধে তেওঁ অৱস্থান লৈছে আৰু সেইকাৰণে ভূপেন বৰা আৰু এতিয়া মোৰ কাৰণে ইডিঅলজিকেলি আৰু তেওঁ জীয়াই থকা নাই। ভূপেন বৰা যোৱাটোত কংগ্ৰেছ দলৰ একো ক্ষতি নহয়। ভূপেন বৰাৰ পাপ লাগিব। শাস্ত্ৰৰ জ্ঞান দিয়া মানুহে অশাস্ত্ৰীৰ কাম কৰিলে ভাল নালাগে। অনবৰতে মুখত দেৱ দেৱীৰ নাম লৈ মানুহে এনে কৰাটো ভাল হোৱা নাই বুলি মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। নহয়, এইটো তেখেতৰ ক্ষতি হ'ব মানে কংগ্ৰেছৰ ক্ষতি মই ভূপেন বৰা বুলি বিশেষকৈ নকওঁ। যিকোনো এটা ভোট কম হ'লে হৰাৰ অভিজ্ঞতা আছে। সেই গতিকে যিকোনো ভোটাৰক আমি আকৃষ্ট কৰিব পাৰিব লাগে আৰু দলৰ প্ৰতি আমি আনুগত্য প্ৰকাশ কৰাটো প্ৰয়োজন। অকল আমি পদবী গ'লেই যে কি আমাৰ সকলো গুচি যাব দলত এই কথা ভাবিব নালাগে। ৰাইজে আমাক মনত ৰাখিব যদি আমি বিচাৰোঁ, পদবীয়ে মনত নাৰাখে কাকো। ভূপেন বৰাক বিজেপিত যোৱাটো বাধা দিব বিচাৰো। ভূপেন বৰাৰ পদত্যাগে একো প্ৰভাৱ নেপেলায়। তেওঁলোকৰ ভিতৰত কি আছে সেইটো মই নাজানো বুলি মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। ফাইন কৰিব বিচাৰোঁ, বাধা দিব বিচাৰোঁ। তাত বিজেপিত গৈছে, স্বাভাৱিকতে কেনেকৈ তেওঁলোকে এডজাষ্ট কৰে ইমান তিক্ততাৰ পিছত আকৌ যেতিয়া বিজেপিত গৈছে তেওঁহে বুজিব। এতিয়া ভূপেন বৰাৰ যোগদানে আনিছে ৰাজ্যৰ ৰাজনীতিত ঢৌ। ভূপেন বৰাৰ যোগদানে 2026 নিৰ্বাচনত কংগ্ৰেছত কি প্ৰভাৱ পেলায় সেয়া হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।